বানাক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ হাতত কঠীয়া কোদাল ধৰি পথাৰত নামিল লুৰিণজ্যোতি কঠীয়াৰ প্ৰয়োজন থকা কৃষকৰ বাবে সহায়ৰ ফোন নম্বৰ মুকলি হাতে কামে এইবাৰ পথাৰত লুৰিণজ্যোতি বানত বিধ্বস্ত কৃষকৰ মুখত আকৌ আশাৰ ৰেঙনি শেহতীয়া প্ৰলয়ংকাৰী বানে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰিছে চৰাইদেউ জিলাৰ মাহমৰা মৰাণ বিভিন্ন স্থানত দিচাংপানী দবা খাৰঘৰীয়া মৰাণজান আদিকে ধৰি বিভিন্ন অঞ্চলত পানীয়ে উটুৱাই নিছে খেতিপথাৰ কঠীয়াথলী আৰু এতিয়া পানী কিছু কমিছে যদিও কঠীয়াৰ অভাৱত নতুনকৈ খেতি আৰম্ভ কৰাটো কঠিন হৈ পৰিছে বহু কৃষকৰ বাবে এনে সময়তে কৃষকৰ কাষত থিয় দিয়াৰ চেষ্টা চলাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ধানৰ কঠীয়া সংগ্ৰহ কৰি উপস্থিত হৈছে মাহমৰাৰ মৰাণজান খাৰঘৰীয়া দবা মৰাণ বিভিন্ন অঞ্চলত এই বানপানীৰ ফলত যেনেকৈ ঘৰ দুৱাৰ উটি গৈছে জীৱ জন্তু মৃত্যুৰ মুখত পৰিছে তেনেকৈ কৃষিভূমিও সমূলঞ্চে নষ্ট কৰি পেলাইছে বহুত ঠাইত একাঠো পলস পৰিছে বহুত ঠাইত নতুনকৈ ধান ৰুইছিলে সজাল ধৰিবলৈ লৈছিলেহে তেনেকুৱাতে ধানবোৰ মৰি থাকিলে কঠীয়া বাৰীত থকা অৱস্থাত কঠীয়া একেবাৰে মৰি গুচি গ'ল গতিকে হাহাকাৰ এটা পৰিৱেশ তেনে পৰিৱেশতে এবাৰ আমি লক্ষ্য ল'লোঁ যে অসম জাতীয় পৰিষদে যিহেতু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ধান ৰোৱা প্ৰায় হৈছে গতিকে বাচি থকা যিবোৰ কঠীয়া সেইবোৰ সংগ্ৰহ কৰিছোঁ ইতিমধ্যে আমি 10,000 ফেৰা কঠীয়া সংগ্ৰহ কৰিছোঁ আজি 1,000 ফেৰা লৈ আহিছোঁ মানে বিভিন্ন প্ৰান্তৰ পৰা আহিছোঁ কাৰণে বিশেষকৈ সংগ্ৰহ কৰাটো অকণমান কঠিন হৈছে গতিকে আজি 1,000 আনিছোঁ কাইলৈ 4,000 ফেৰা লৈ আহিম পৰহিলৈ 5,000 এই 10,000 ফেৰা কঠীয়া মানে 1 লাখ মুঠি আৰু আমি লক্ষ্য কিন্তু 1 লাখ ফেৰা কঠীয়া আমি টাৰ্গেট কৰিছোঁ কেৱল কঠীয়া বিতৰণত ক্ষান্ত নাথাকি বহুসংখ্যক ৰোৱনী দাৱনী দলীয় কৰ্মীক লগত লৈ নিজেই পথাৰত নামি কঠীয়া ৰোৱাৰ কামতো অংশ লৈছে লুৰিণজ্যোতিয়ে আৰু বানত ক্ষতিগ্ৰস্ত যিসকল কৃষকৰ কঠীয়াৰ প্ৰয়োজন আছে তেওঁলোকৰ বাবে মুকলি কৰিছে এটা ফোন নম্বৰ 9957496542 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সভাপতি লুৰিণজ্যোতিয়ে সমগ্ৰ অসমবাসী ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপোনালোকৰ বাৰীত থকা যিবোৰ কঠীয়া ইতিমধ্যে আপোনালোকৰ যদি ৰোৱা শেষ হৈছে আপোনালোকে নষ্ট কৰি নিদিব গৰুক খুৱাই নিদিব আৰু এই তিনিওখন জিলাৰ বানত আক্ৰান্ত ৰাইজলৈ আপোনালোকে সকলোৱে কঠীয়া আগবঢ়াওক অসম জাতীয় পৰিষদ দলৰ যিসকল জাতীয় সেৱক সেৱিকা আছে তেওঁলোকৰ লগত যোগাযোগ কৰক নহ'লে আজি দুটা ফোন নম্বৰ দিছোঁ মোকো পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰে কঠীয়াবোৰ সংগ্ৰহ কৰিম আমি আৰু আপোনালোকে নিজে দিলে আৰু আমি আৰু ভাল পাম যদি দিব নোৱাৰে তেতিয়াও আমি সংগ্ৰহ কৰিম তুলিব নোৱাৰিলেও আমাৰ মানুহ গৈ তুলিব আৰু যদি কিবা কাৰণত হাজিৰাও লাগে বা আপোনালোকক ঠিকা দিব লাগে মানুহক সেইটো আমি যোগান ধৰি দিম গতিকে আপোনালোকক আহ্বান জনাইছোঁ কঠীয়া যাতে আমাক দিয়ে উজনিত বান ধ্বংসযজ্ঞৰ পিছত পুনৰ পথাৰ সেউজ কৰাৰ সপোন দেখিছে লুৰিণজ্যোতি গগৈয়ে আৰু লুৰিণজ্যোতি গগৈক সহায়ৰ হাত আগবঢ়াইছে দলীয় নেতাকৰ্মীয়ে ই নিঃসন্দেহে এক আশাৰ বতৰা মৰাণৰ পৰা তপোব্ৰত গগৈৰ ৰিপৰ্ট DY 365